Hello everyone. আমি পঢ়ি আছিলোঁ মোশন ইন এ প্লেন চেপ্টাৰ নম্বৰ 4 লাষ্ট ক্লাছ কি পঢ়িছিলোঁ মনত আছে নে লাষ্ট ক্লাছ আমি পঢ়িছিলোঁ আমাৰ কিছুমান ভেক্টৰ কোৱান্টিটি আছিলে সেই ভেক্টৰ কোৱান্টিটি বিলাকক ইন টাৰ্মছ অফ देयर ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট এক্সপ্ৰেছ কৰিছিলোঁ আমি লাষ্ট ক্লাছ পঢ়িলোঁ পজিশন ভেক্টৰৰ কথা পঢ়িলোঁ ডিসপ্লেসমেন্ট ভেক্টৰ এভাৰেজ ভেলোচিটি ইনষ্টেন্টেনিয়াছ ভেলোচিটি এই কিটাৰ বিষয়ে পঢ়িছিলোঁ আমি সেই কিটা কি কৰিছিলোঁ ইন টাৰ্মছ অফ देयर ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট এক্সপ্ৰেছ কৰিছিলোঁ আৰু হিহঁতৰ ডাইৰেকশন বিলাক ফাইন্ড আউট কৰিছিলোঁ আমাৰ ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ বিষয় পঢ়ি পিনে আমাৰ হেখন আছিল লাষ্ট ক্লাছ কমপ্লিট হোৱা নাছিল আমি লাষ্ট ক্লাছত ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ ডাইৰেকশন টু ফাইন্ড আউট কৰিছিলোঁ কিন্তু তাক আমি ইন টাৰ্মছ অফ ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট এক্সপ্ৰেছ কৰা নাছিলোঁ তো আজি আমি ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ পৰা ষ্টাৰ্ট কৰিম তো আমি ফাৰ্স্ট অফ অল আজি কি কৰিম যে ইনষ্টেন্টেনিয়াছ ভেলোচিটি ইন টাৰ্মছ অফ দ্য ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট ইন টাৰ্মছ অফ দ্য ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট আমি কি কৰিম তাক এক্সপ্ৰেছ কৰিম কাক কৰিম ইনষ্টেন্টেনিয়াছ ভেলোচিটি কৰিম ঠিক আছে কিন্তু তাৰ আগতে এটা কথা কৈ লওঁ যে ইনষ্টেন্টেনিয়াছ ভেলোচিটি যেতিয়া ডাইৰেকশনৰ কথা আমি পঢ়িছিলোঁ লাষ্ট ক্লাছত তো তাত তোমালোকৰ এটা কনফিউজন এটা আছে এই কনফিউজনটো হৈছে কি আমি ইনষ্টেন্টেনিয়াছ ভেলোচিটি ডাইৰেকশনটো কেনেকৈ পাইছিলোঁ কোনটো ডাইৰেকশনত থাকে বুলি কৈছো সাপোজ যদি এটো যদি ইফ দিস ইজ দ্য পাথ অফ দ্য পাৰ্টিকল তেনেহলে এই পইণ্টত সাপোজ উই ওয়ান্ট টু ফাইন্ড আউট দ্য ইনষ্টেন্টেনিয়াছ ভেলোচিটি অফ দ্য পাৰ্টিকল এট দিস পইণ্ট তো এই পইণ্টত আমাক ইনষ্টেন্টেনিয়াছ ভেলোচিটি ডাইৰেকশনটো লাগে তেনেহলে কোনটো ডাইৰেকশনত পাম then what we need to do is that we have to draw a tangent at this point then that tangent will give the direction of instantaneous velocity হয় না কি কৈছিল যে tangent instantaneous velocity direction to দিয়ে এটা tangent নো কাক কয় হেতুক লৈ পিনে বহুত কনফিউজন আছে দেই tangent কি হৈছে বা দেই tangent নো কাক কয় এটো চাই লও সার্কেল তো আছে সার্কেলটোত মই এই পইণ্টত tangent ড্ৰ কৰিব লাগে তো এডাল ড্ৰ কৰি দিলো আৰু এডাল এনেকৈ ড্ৰ কৰি দিলো এ সৰি এডাল নহৈছে গৈ ফেলে ইয়াতো এডাল ড্ৰ কৰিছো এনেকৈ ড্ৰ কৰিছো এতিয়া ধৰি লও মই বহুত কিডাল ড্ৰ কৰি দিলো 1 2 3 এতিয়া কোনডাল টেনজেন্ট বুলি কবা তোমালোকে টেনজেন্টৰ প্ৰপাৰ্টিজ বিলাক মনত আছে নে মই এই পইণ্টটোতে তিনডাল লাইন ড্ৰ কৰিলো এতিয়া এই তিনডাল লাইনৰ কোনডালক টেনজেন্ট বুলি কবা তো টেনজেন্ট বুলি ক'লে হয় কি টেনজেন্ট বুলি ক'লে আমি এটা পইণ্টত অকল এডাল টেনজেন্ট ড্ৰ কৰিব পাৰো টেনজেন্ট ডালে কি কৰে অকল এটা পইণ্ট টাচ কৰি বিনা যায় টেনজেন্ট ডালে দুটা মানে ইন্টারসেক্ট কেতেও নকৰা সার্কেলটো ইন্টারসেক্ট কৰা মানে বুজি পাইছা না ইন্টারসেক্ট কৰা বুলি ক'লে দুটা পইণ্টত ই এনেকৈ কটাকটি কৰি যাব গৈ কিন্তু টেনজেন্ট বুলি ক'লে সদায় এটা পইণ্ট হি টাচ কৰি বিনা যাব এই দুটা পইণ্টত ইন্টারসেক্ট নকৰে হেতু আৰু মোস্ট ইম্পৰ্টেন্ট প্ৰপাৰ্টিটো হৈছে কি টেনজেন্ট ডালে সদায় ৰেডিয়াছৰ লগত হি 90 ডিগ্ৰী এংগল কৰি থাকে এটা 90 হ'ব টেনজেন্ট ডালে কি ক'লে যেটো কাৰ্ভ পাথ পাবা তোমালোকে বা যেটো সার্কেল পালা হে তালৈ যেডাল ৰেডিয়াছ হ'ব দ্য ৰেডিয়াছ ইজ অলৱেজ পাৰপেন্ডিকুলাৰ টু দ্য টেনজেন্ট তেনেহলে ইয়াত যদি মই এই পইণ্টটো ধৰিলো এনেকৈ এডাল দিলো এনেকৈ এডাল দিলো এনেকৈ এডাল দিলো এনেকৈ এডাল দিলো কোনডাল টেনজেন্ট হ'ব ইয়াত চোৱা এই গোটেই কিডালৰ জিডালে এই ৰেডিয়াছৰ লগত এটো ধৰিলো সাৰ্কেলটোৰ সেন্টাৰটো এই ৰেডিয়াছৰ লগত জিডালে 90 কৰিব মোৰ মতে এডালে কৰি আছে এডাল 1 বুলি দিলো এটা 2 3 4 তো এই 1 ডালে ইয়াৰ লগত ৰেডিয়াছৰ লগত 90 ডিগ্ৰী এংগল কৰি আছে নহলে এই 1 ডালকে আমি কি বুলি কম টেনজেন্ট বুলি কম তোমালোকে ফিগাৰ বিলাক যেটা ড্ৰ কৰিছা নহয় এই যে আমি লাষ্ট ক্লাছ যেটা ফিগাৰ বিলাক দিছিলো ইনষ্টেন্টেনিয়াছ ভেলোচিটি ডাইৰেকশনৰ কাৰণে তাত তোমালোকে টেনজেন্ট ডাল ড্ৰ কৰোতে জিডি দি দিছা তোমালোকে ওপৰলৈ জেনিটিনি দি দিছা হেতু কথা নহয় টেনজেন্ট বুলি ক'বলৈ হলে কি কৰিব লাগিব হি আমি সেন্টাৰৰ লগত কাৰ্ভটোৰ লগত হি কি কৰিব লাগিব 90 ডিগ্ৰী এংগল কৰিব লাগিব মানে মই যদি এনেকৈ এডাল কাৰ্ভ ড্ৰ কৰিলো এডখত টেনজেন্ট বুলি ক'লে এনেকুৱা হ'ব এডখত টেনজেন্ট বুলি ক'লে এনেকুৱা হ'ব হয় না মানে এফালে যদি সেন্টাৰটো ইয়াত থাকে এবিলাক কি কিমান কৰিব লাগিব এবিলাক 90 90 হ'ব লাগিব ঠিক আছে ইনি তোমালোকে জেনিটিনি দি দিলেন হ'ব টেনজেন্ট ঠিক আছে এখিনি টেনজেন্টৰ কথা আছিল আৰু আমি গম পালো যে ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ ডাইৰেকশনটো along the tangent থাকে ঠিক আছে এতিয়া আমি সাম ইনষ্টেন্টেনিয়াছ ভেলোচিটি ইন টাৰ্মছ অফ ৰেক্টেঙ্গুলাৰ কম্পোনেন্টস ওকে ৰেক্টেঙ্গুলাৰ কম্পোনেন্টত এক্সপ্ৰেছ কৰিবলৈ হলে আমি ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ কেনেকৈ এক্সপ্ৰেছ কৰিব ইনষ্টেন্টেনিয়াছ ভেলোচিটি v ভেক্টৰ ইজ ইকুৱেলছ টু কি হয় dr by dt ইয়াত dr টো কি হয় ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম হয় না ভেলোচিটি মানে কি ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম এনেকৈ লিখিব পাৰো আকৌ যদি ইনষ্টেন্টেনিয়াছ ভেলোচিটিক যদি আমি ইন টাৰ্মছ অফ এভাৰেজ ভেলোচিটি যদি এক্সপ্ৰেছ কৰিব ট্ৰাই কৰো কেনেকৈ কৰিম তেতিয়া আমি কি লাগিব লিমিট লাগিব না লিমিট ডেল্টা t tends to 0 ইয়াত কি লিখিম del r by del t ইয়াত del r by del t টো কি দি আছে এটো কি দি আছে এটো দি আছে এভাৰেজ ভেলোচিটি আৰু আমি জানো যে লিমিটিং ভ্যালু অফ এভাৰেজ ভেলোচিটি ইজ কল্ড ইনষ্টেন্টেনিয়াছ ভেলোচিটি যদি কোনোবাই নাজানা কথাটো আগৰ ভিডিও চোৱা ঠিক আছে
ওকে নেক্সট লিমিট ডেল্টা টি টেন্স টু 0 del r এটুক আমি লাষ্ট ক্লাছত আমি এক্সপ্ৰেছ কৰিছিলোঁ না ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পোনেণ্ট কি পাইছিলোঁ del x i cap প্লাছ del y z cap এটো লাষ্ট ক্লাছটোত কৰিছিলোঁ দেই ডিভাইডেড বাই del t ওকে এটুকে যদি আমি এতিয়া ব্ৰেক কৰি দিওঁ লিমিট ডেল্টা টি টেন্স টু 0 del x by del t i cap plus limit delta t tends to 0 del x divided by del t z cap যদি কৰো তেনেহলে এটো হয় কিও এটো কি হয় limit delta t tends to 0 del x by del t কি হয় del x তো কি হয় to displacement এটো কি del t তো কি হয় এটো টাইম হয় মানে এটো কি বুজাইছে এভারেজ ভেলোসিটি বুজাই আছে del x by del t আকৌ তাক লিমিট লৈ লৈছো তেনেহলে এটো কি হৈ যাব আলটিমেটলি গুটেটো কি হৈ যাব এটো ইনস্ট্যান্টেনিয়াস ভেলোসিটি হৈ যাব কিন্তু এই ইনস্ট্যান্টেনিয়াস ভেলোসিটি কোনটো ডাইৰেকশনত আছে মানে ডেল্টা x ৰ ডাইৰেকশনটো কোন ফালে থাকে along x axis তো যদি ডেল্টা x along x axis বুজাইছে ৰিপ্ৰেজেন্ট কৰিছে তেনেহলে এই গুটিটো কি ৰিপ্ৰেজেন্ট কৰিব এই গুটিটোও ইনস্ট্যান্টেনিয়াস ভেলোসিটি ৰিপ্ৰেজেন্ট কৰিব কোনটো along কোনটো ডাইৰেকশনত along x ডাইৰেকশন তো vx দিব লাগিব কেলে x দিলো গম পালা ন কাৰণ del x আছে del x তো কি হয় ডিসপ্লেসমেন্ট along x axis এটো কাৰণে vx তো কি ৰিপ্ৰেজেন্ট কৰিছে ইট ৰিপ্ৰেজেন্টস দা ইনস্ট্যান্টেনিয়াস ভেলোসিটি along x axis এফালে আছে i cap এটো কি লিখিম del এটো সৰি এটো del y হ'ব দেই এটো নলে কি হয় এটো হয় ইনস্ট্যান্টেনিয়াস ভেলোসিটি along y axis তো এটো লিখিম vy এফালে আছে কি v ভেক্টৰ তেনেহলে এটো হৈ গল ইনস্ট্যান্টেনিয়াস ভেলোসিটি ইন টার্মস অফ ৰেক্টেংগুলাৰ কম্পোনেন্ট এক্সপ্ৰেছ কৰিলো ইয়াত vx and vy কি হয় vx and vy are the rectangular components of v along x and y axis respectively বুজি পোৱা হল না তেনেহলে আমি ইনস্ট্যান্টেনিয়াস ভেলোসিটি ডাইৰেকশন তো গম পালো along the tangent বুলি আৰু এটো ৰেক্টেংগুলাৰ কম্পোনেন্টটো এক্সপ্ৰেছ কৰিলো ইয়াৰ ম্যাগনিটিউড কি হ'ব ইয়াৰ ম্যাগনিটিউডটো যদি ফাইন্ড আউট কৰা ইনস্ট্যান্টেনিয়াস ভেলোসিটিৰ ম্যাগনিটিউড কিমান হ'ব ম্যাগনিটিউড উলিয়ালে কিমান হ'ব ম্যাগনিটিউড v উলিয়ালে আমি কেনেকৈ উলিয়াম v ইকুয়ালস টু কি হৈ যাব আন্ডার ৰুট v ভেক্টৰ যদি ম্যাগনিটিউড উলিওৱা তো কি হৈ যাব vx স্কয়াৰ প্লাস vy স্কয়াৰ হৈ গল জানা তোমালোকে এই ম্যাগনিটিউড উলিয়াব মডুলাস ললে হল হয় না ওকে ঠিক আছে এটো হৈ গল তেনেহলে আমি তেনেহলে ইনস্ট্যান্টেনিয়াস ভেলোসিটি ডাইৰেকশন আৰু ইন টার্মস অফ দ্য ৰেক্টেংগুলাৰ কম্পোনেন্ট এক্সপ্ৰেছ কৰিলো স্ক্ৰিনশ্বট মাৰি লোৱা নেক্সট টপিকত যাম এতিয়া নেক্সট আমি সাম এভাৰেজ এক্সেলাৰেশনৰ বিষয়ে এটা সোৱা ধৰি লোৱা এটা অবজেক্টৰ ভেলোসিটি আছিল v ইনিশিয়াল ভেলোসিটি আছিল v আৰু আফটাৰ টাইম ডেল্টা t টাইমৰ পিছত তাৰ ভেলোসিটিটো হৈ গল v ড্যাশ হেতুকে লিখিছো সোৱা if the velocity of an object changes from v to v dash in time delta t then the average acceleration is given by তাহলে এভারেজ অ্যাক্সেলারেশন তো কেনেকৈ ফাইন্ড আউট কৰিম এভারেজ অ্যাক্সেলারেশন অফ হাইটো কি আছিল ফর্মুলা কি আছিল এভারেজ অ্যাক্সেলারেশন ইজ ইকুয়ালস টু চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই করেসপন্ডিং টাইম তো এটা চেঞ্জ ইন ভেলোসিটি কিমান হলে ভেলোসিটিটো কিমান চেঞ্জ হল ফাইনাল ভেলোসিটি মাইনাস ইনিশিয়াল ভেলোসিটি এই ভেলোসিটিটো চেঞ্জ হ'বলৈ কিমান টাইম লাগিলে ডেল্টা টি টাইম লাগিলে তো চেঞ্জ ইন ভেলোসিটিক আমি কেনেকৈ লিখিব পাৰো del v লিখিব পাৰো del v বাই del t এনেকৈ লিখিব পাৰো ওকে এতিয়া এই v ক আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰো এই del আছে v মানে v ইন টার্মস অফ ৰেক্টেংগুলাৰ কম্পোনেন্ট কেনেকৈ এক্সপ্ৰেছ কৰিম এতিয়া জাস্ট এক্সপ্ৰেছ কৰিছিলো কি পাইছিলো vx i cap প্লাস vy z cap কৰিছিলো এতিয়া ডিভাইডেড বাই ডেল্টা t এটোকে যদি আমি স্প্লিট কৰি দিও কি পাম ডেল্টা vx বাই ডেল্টা t i cap প্লাস ডেল্টা vy divided by delta t z cap এটো পাম হয় না স্প্লিট কৰি দিলে ওকে এটো i cap দেই এতিয়া এই del vx by del t মানে নো কি এটো কি হয় চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই টাইম তো ভেলোসিটি বাই টাইম কি বুলি কয় অ্যাক্সেলারেশন বুলি কয় হয় না তো ভেলোসিটি বাই টাইম কি চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই টাইম কি বুলি কম অ্যাক্সেলারেশন বুলি কম যেটো ইয়াত লিখিছো আমি চেঞ্জ ইন ভেলোসিটি বাই টাইম ইকুয়ালস টু অ্যাক্সেলারেশন কিন্তু এই ভেলোসিটিটো কোনটো ডাইৰেকশনত চেঞ্জ হৈছে along x axis তেনেহলে এটো কি ৰিপ্ৰেজেন্ট কৰিব ইয়াত আমি কি লিখিম x লিখিম x তো কি হয় এভাৰেজ ভেলোসিটি হয় কোনটো ডাইৰেকশন along x axis হয় না হেতু কাৰণে x বার দিলো x bar i cap প্লাস এটো কি হয়
এটো একে চেঞ্জ ইন ভেলোসিটি ডিভাইড বাই টাইম ইন along y axis তেনেহলে এটো কি লিখিম a y bar জেকেট এফালে আসলে কি রাইট হ্যান্ড সাইডত আসলে a bar আসলে তো এটো হৈ গল average acceleration in terms of the rectangular components easy হয় না তো average velocity in terms of the rectangular components আমি এক্সপ্রেস কৰিলো এতিয়া ডাইৰেকশনৰ কথা আহিলে যে এভাৰেজ এক্সেলাৰেশনৰ ডাইৰেকশনটো কোনফালে হ'ব ডাইৰেকশনটো কেনেকৈ কৰিম চাবা দেই এটো লিখি লোৱা তোমালোকে মই ৰাপ কৰিম এতিয়া এতিয়া সোয়া এভাৰেজ ভেলোসিটি ডাইৰেকশনটো কোনটো ডাইৰেকশনত থাকিব হেতু বুজিব লাগে আমি জানো না এভাৰেজ ভেলোসিটি ইকুয়ালস টু del v by del t মানে চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই টাইম তো এতিয়া মই কি লিখিছো সোয়া the direction of a bar means average velocity is same as that of the change in velocity means delta v মানে delta v যেটো ডাইৰেকশনত থাকিব এভাৰেজ এক্সেলাৰেশনৰ ডাইৰেকশনো হেতু ডাইৰেকশনতে হ'ব কি কলো বুজিলা তো এভাৰেজ ডাইৰেকশনটো কোনফালে হ'ব along the direction of del v মানে আছে চেঞ্জ ইন ভেলোসিটি এটা চেঞ্জ ইন ভেলোসিটি ডাইৰেকশনটো কেনেকৈ উলিয়ায় হেতু আমি অলপ পিছতে তোমালোকে গম পাবা নেক্সট টপিকটো যেতিয়া পঢ়িম তাত গম পাবা তো ইয়াত তোমালোকে এটো মনত ৰাখবা যে এভাৰেজ ভেলোসিটি ডাইৰেকশনটো হ'ব চেঞ্জ ইন ভেলোসিটি ডাইৰেকশন ঠিক আছে তেমন নেক্সট টপিকলৈ যাম নেক্সট আমি সাম ইনস্ট্যান্টেনিয়াস অ্যাসিলারেশন তো ইনস্ট্যান্টেনিয়াস অ্যাসিলারেশন is given by a vector equals to limit delta t tends to 0 del v by del t equals to dv by dt del v by del t মানে হৈছে average velocity আৰু আমি জানো যে limiting value of average velocity is called instantaneous acceleration এটো আগতে পঢ়িছো আৰু এটোক আমি এনেকৈ লিখিব পাৰো dv by dt বুলি লিখিব পাৰো তোমালোকে আগৰ ভিডিওস নাই চোৱা যদি চাবা দে এইবিলাক মই অলৰেডি এক্সপ্লেইন কৰা আছে আগত পটককে মাজত আহি ভিডিওটো চাই দিলে এইবিলাক বুজি নাপাবা ঠিক আছে তো এটা এটো ইনস্ট্যান্টেনিয়াস অ্যাসিলারেশন এক্সপ্রেশনটো ফাইন্ড আউট এক্সপ্রেশনটো আমি লিখিলো এতিয়া আমি তাৰ ডাইৰেকশনটো উলিয়াম ইনস্ট্যান্টেনিয়াস অ্যাসিলারেশনৰ ডাইৰেকশনটো উলিয়াম আৰু ডাইৰেকশনটো উলিয়াবৰ কাৰণে এই ইকুৱেচনটো ইউজ কৰিম এই ইকুৱেচনৰ যেটো কনসেপ্ট হে কনসেপ্টটো ইউজ কৰিম হেতু কাৰণে ইকুৱেচনটো আমি লিখি লৈছো ঠিক আছে আৰু ডাইৰেকশনটো ফাইন্ড আউট কৰাৰ পিছত আমি ইনস্ট্যান্টেনিয়াস অ্যাসিলারেশনক আমি ইন টার্মস অফ ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট এক্সপ্ৰেছ কৰি দেখাম তো এতিয়া ডাইৰেকশনটো ফাইন্ড আউট কৰিবৰ কাৰণে ইনস্ট্যান্টেনিয়াস অ্যাসিলারেশন মানে আসলে কি অ্যাসিলারেশন এট এনি ইনস্ট্যান্ট অফ টাইম আৰু হেতু ফাইন্ড আউট কৰিবৰ কাৰণে আমি কি কৰো ডেল্টা টি টেন্স টু 0 কৰো মানে টাইম ডিউৰেশনটো কমাই আনি থাকো ডেল্টা টি টেন্স টু 0 কৰো কিন্তু ডেল্টা টি ইকুৱেলস টু 0 হৈ না যায় ডেল্টা টি টেন্স টু 0 কৰো তো ইয়াতো আমি হেতুৱে কৰিব লাগিব ইয়াত সো এই ডাইৰেকশনটো বুজি পাবলৈ হলে এই ফিগাৰ কিটা বুজি পাবই লাগিব দেই এই ফিগাৰ কিটা বহুত বেছি ইম্পৰ্টেন্ট ফিগাৰ হয় গতিকে একদম পুৰা কনসেন্ট্ৰেচন দি ভালদৰে চাবা কি মই ক'বলৈ গৈ আছো এই ফিগাৰ কিটা বুজিব ট্ৰাই কৰাচোন ইয়াত কি আছে ইয়াত যে এই যেটো কার্ভ পাথ দেখিছা এই কার্ভডাল যে দেখিছা কার্ভডালে ৰিপ্ৰেজেন্ট কৰিছে যেটো পাৰ্টিকল মোশনত আছে পাৰ্টিকলটোৰ পাথটো ৰিপ্ৰেজেন্ট কৰিছে এই পাথটো হি মুভ কৰি আছে কার্ভ পাথটো ঠিক আছে এতিয়া এট পইণ্ট p the velocity of the object is v p পইণ্টত তাৰ velocity আছিল v আৰু after time delta t means at point p1 the velocity of the object becomes v dash তো p পৰা p1 লৈ যাওঁতে তাৰ টাইম delta t লাগিলে বুলি ধৰি লৈছো তো p1 ত গৈ তাৰ velocity হৈ গলগৈ v dash আৰু আমি জানো যে ইনস্ট্যান্টেনিয়াস ভেলোসিটি ডাইৰেকশনটো along the tangent থাকে গতিকে আমি এই p পইণ্টত এই টেনজেন্ট ডাল ড্ৰ কৰিলে টেনজেন্ট হয় আৰু টেনজেন্ট ডালে v ডাইৰেকশনটো দি আছে ইয়াত p পইণ্টত ডাল টেনজেন্ট ড্ৰ কৰিলে ই কাৰ ডাইৰেকশন v dash ৰ ডাইৰেকশন দি আছে তো ইয়ালৈকে বুজা হ'ল হয়নে তো v কি হয় গম পালা v dash কি হয় গম পালা ওকে এতিয়া আমি কি কৰিম চাবা এই যেটো ভেলোসিটি ভেক্টৰ আছিল এই ভেলোসিটি ভেক্টৰটোকে আমি ইয়াত ড্ৰ কৰি দিলো মানে এই ডাল ভেক্টৰে কি ৰিপ্ৰেজেন্ট কৰি আছে v ভেক্টৰ ৰিপ্ৰেজেন্ট কৰি আছে মানে এই ডাল যোনটো ডাইৰেকশন আছে হেতু ডাইৰেকশনটা লিখিছো ইয়াৰ ম্যাগনিটিউড যিমান তাৰো ম্যাগনিটিউড সমানে লৈছো মানে লেংথটো সমানে লৈছো তো এটো ভেক্টৰক আমি ইয়ালৈ শিফট কৰি দিলো আমি আগত পঢ়িছো না এইবিলাক ৰিজল্যুশন অফ এ ভেক্টৰ পঢ়িছিলো এইবিলাক হয় না তো কি হয় এই ভেক্টৰটোকে আমি ইয়াত শিফট কৰি দিলো এটা আৰু যেটো v dash ভেক্টৰ আছিল এই v dash ভেক্টৰটো আকৌ ইয়ালৈ শিফট কৰি দিলো এটো কি হয় এটো v dash ভেক্টৰ হয় আৰু একে যেটো ডাইৰেকশনত আছে এটো ডাইৰেকশনটা ৰাখিছো দেই তো এটো ভেক্টৰ ইয়ালৈ শিফট কৰি দিলো হল গম পালা তো এটো v ভেক্টৰ এটো v dash ভেক্টৰ এতিয়া আমি আৰু এটা বেলেগ এটা ভেক্টৰ ইয়াত দি দিলো এটো হল এই ভেক্টৰটো এই ফালৰ পৰা এফালে দি দিলো এটো ভেক্টৰ দি দিলো এতিয়া এই ভেক্টৰটোনো কি হয় এটো চাব লাগে আমি এই ভেক্টৰটো কি হয় চাব লাগে ধৰিলে ভেক্টৰটো x বুলি নিয়ে ধৰি লৈছোন x ভেক্টৰ বুলি ধৰি লৈছো আমি কি ভেক্টৰ হয় গম পাম এতিয়া x ভেক্টৰ বুলি আমি নিজে নাম এটা দি লৈছো এতিয়া যদি এটো x ভেক্টৰ হয় ইয়াত যদি ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশন যদি ইউজ কৰা তোমরা ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশনটো ইউজ কৰিলে কি পাবা বাৰু ইয়াত এটো ৰিজাল্টেন্ট হ'ব ন এইকিটা এন্টি ক্লকৱাইজত আছে এটো ক্লকৱাইজত আছে তো ক্লকৱাইজত থকাটো ৰিজাল্টেন্ট হ'ব মানে আমি ইয়াৰ পৰা লিখিব পাৰিম যে x ভেক্টৰ প্লাস v ভেক্টৰ ইকুৱেলস টু v dash ভেক্টৰ বুলি লিখিব পাৰো
হয় না ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশ্যন ইউজ কৰি পিনে তেনেহ'লে ইয়াত x ভেক্টৰ ইকুৱেল টু কি হৈ যাব x ভেক্টৰ ইকুৱেল টু হৈ যাব v ডেছ ভেক্টৰ মাইনাছ v ভেক্টৰ তেনেহ'লে কি x ভেক্টৰে কি ৰিপ্ৰেজেণ্ট কৰি আছে x ভেক্টৰে ৰিপ্ৰেজেণ্ট কৰিছে v ডেছ মাইনাছ v মানে কি v ডেছ মানে ফাইনেল ভেল'চিটি v মানে ইনিচিয়েল ভেল'চিটি মিন্স চেঞ্জ ইন ভেল'চিটি মানে ডেল্টা v হয় না হা তেনেহ'লে x ভেক্টৰে কি ৰিপ্ৰেজেণ্ট কৰি আছে চেঞ্জ ইন ভেল'চিটি মানে ডেল্টা v ভেক্টৰ ৰিপ্ৰেজেণ্ট কৰি আছে মানে আসলে x ভেক্টৰটো হয় কি তেনেহ'লে এটো আসলতে ডেল্টা v ভেক্টৰ হয় না কথাটো মানে চেঞ্জ ইন ভেল'চিটি ডাইৰেকশ্যনটো দি আছে বুজি পোৱা হৈছে তেনেহ'লে আমি এইখিনি ৰাপ কৰি দিছো মই এইখিনি বুজাবৰ কাৰণে তোমালোকক ক'লো তেনে x ভেক্টৰ আমি নিলিখো আৰু আমি কি ভেক্টৰ লিখিম ডেল্টা v ভেক্টৰ লিখিম ডেল্টা v ভেক্টৰ কেলে লিখিলো মই ট্ৰায়াঙ্গল লটো ইউজ কৰি দেখাই দিলো তোমালোকক বুজি পোৱা হ'ল এতিয়া আমি ইয়াৰ আগৰ যেটো টপিক পঢ়িছিলো হেতু আছিল এভাৰেজ এসিলাৰেশন তো এভাৰেজ এসিলাৰেশনত আমি এভাৰেজ এসিলাৰেশনৰ ডাইৰেকশনটো কোনফালে বুলি পাইছিলো হা কোনফালে পাইছিলো আমি এভাৰেজ এসিলাৰেশনৰ ডাইৰেকশনটো পাইছিলো along the direction of change in velocity change in velocity যেটো ডাইৰেকশনত থাকিব এভাৰেজ ভেল'চিটি হেতু ডাইৰেকশনত থাকিব এতিয়া ইয়াত চোৱাচোন চেঞ্জ ইন ভেল'চিটি কোনটো ডাইৰেকশনত আছে এফালে আছে হয় না তেনেহ'লে এভাৰেজ এসিলাৰেশনৰ ডাইৰেকশন কোনফালে থাকিব এফালে থাকিব মানে এইটো চোৱা মই যে এফালে এডাল যে দিলু যে এডাল লগত প্যাৰালেল এটো যেটো ডাইৰেকশনত আছে ইউ হেতু ডাইৰেকশনত আছে আৰু এইটো কাৰ ডাইৰেকশন হয় ডাইৰেকশন অফ এ বাৰ সাবাদে এ ভেক্টৰ দিয়া নাই মই এ বাৰ দিছো এ বাৰ মানে কি এভাৰেজ ভেল'চিটি তো সৰি এভাৰেজ এসিলাৰেশন তো এভাৰেজ এসিলাৰেশনৰ ডাইৰেকশনটো কোনফালে থাকিব ডেল্টা v বা চেঞ্জ ইন ভেল'চিটি যোনফালে থাকিব হেফালে থাকিব ফিগাৰটো বুজি পালা ন হা বুজি পালা ঠিক আছে নেক্সট আমি এটো ফিগাৰলৈ যাওঁ ইয়াত চোৱা দুটা ফিগাৰ আছে দে এই ফিগাৰটোৰ লগত এই এক্সট্ৰা ফিগাৰটা মই ইয়াত এড কৰি দিলো ঠিক আছে এতিয়া এই ফিগাৰটোলৈ যোৱা এতিয়া আমি কি কৰিব গৈ আছো আসলে ডেল্টা t টেন্ডস টু 0 ডেল্টা t টু কমাই আনি আছো তো ইয়াত p আৰু p1 ৰ মাজৰ ডিসটেন্স যিমান আছিল ইয়াত p2 পইণ্টটো আৰু ওচৰলৈ লৈ আনিলো টাইম ডিউৰেচনটো কমাই দিছো তো ইয়াৰ গ্যাপটো কমি আহি আছে তো এতিয়া p1 পইণ্টটো আহি কো পালেহি p2 পালেহি এতিয়া p পইণ্টত ভেল'চিটি v আছিল আৰু p2 পইণ্টত ভেল'চিটি v ডেছ বুলি লৈছো তো এতিয়া ইয়াত কি হ'ব চোৱা ইয়াত একে কৰিলো কি এই যেটো ভেক্টৰ আছিল এলো শিফট কৰিলো এটো কি ভেক্টৰ হয় v ভেক্টৰ হয় আৰু এই যেটো v ডেছ ভেক্টৰ আছিল এটো v ডেছ ভেক্টৰটো এলো শিফট কৰিলো আৰু এটো ভেক্টৰ কি লিখিম ডেল্টা v ভেক্টৰ বুলি লিখিম তো ইয়াতো যদি তোমালোকে চোৱা ডেল্টা v ডাইৰেকশনটো এফালে আছে তো ইয়াতো ডেল্টা ডাইৰেকশন অফ এ বাৰ কোনফালে হ'ব এফালে হ'ব বুজা হ'ল হা এটো ফিগাৰো বুজি পালা ওকে নেক্সট ফিগাৰ c লৈ আহা c ফিগাৰটো কি কৰিলে এটো আৰু p3 এই p2 পইণ্টটো যিমান আছে তাত আৰু ওচৰলৈ লৈ আনিলো ডেল্টা t টো আৰু ডিক্ৰিজ কৰি দিলো তো এই মানে কি হৈ আছে ডেল্টা t টেন্ডস টু 0 হৈ আছে মানে ওপৰ পইণ্টটো তললৈ আহি আছে p পইণ্টৰ ওচৰলৈ আহি আছে হা তো আহি পিনে কো পালেহি p3 পালেহি p3 তাৰ ভেল'চিটিটো v ড্যাশ হা p তাৰ ভেল'চিটিটো v তো ইয়াত a v ভেক্টৰক আকৌ এটো v ভেক্টৰ দিলো আৰু a যেটো a ভেক্টৰটো কেলে শিফট কৰিলো এটো হল v ড্যাশ ভেক্টৰ আৰু এই ভেক্টৰটো কি দিম ডেল্টা v ভেক্টৰ আৰু ডেল্টা v ভেক্টৰ ডাইৰেকশন ইফালে আছে তো এভাৰেজ এসিলাৰেশনৰ ডাইৰেকশন ইফালে থাকিব মই ইয়াত লিখা নাই যেনেকৈ ডাইৰেকশন অফ এ বাৰ আছিল ইয়াত লিখি দিবা ডাইৰেকশন অফ এ বাৰ বুলি তো ইয়াতো এ বাৰৰ ডাইৰেকশন এভাৰেজ ভেল'চিটি ডাইৰেকশন কোনফালে থাকিব যেটো ডাইৰেকশনত চেঞ্জ ইন ভেল'চিটি আছে সেই ডাইৰেকশনটোতে এভাৰেজ এসিলাৰেশন থাকিব হৈ গল বুজি পালা তো এই ফিগাৰ c লকে তোমালোকে বুজি পালা তো এতিয়া ফিগাৰ ডিট হ'ব কি চোৱা ফিগাৰ ডিট কি হ'ল গৈ যে এই যেটো পইণ্টটো আমি ওচৰলৈ আনি আছিল p পইণ্টৰ ওচৰলৈ লৈ আনি আছিল তো ইয়াত এটো ফিগাৰত আহি পিনে কি একদম p পইণ্টৰ একদম কাখতে পালেহি আহি পিনে মানে ডেল্টা t পুৰা টেন্ডস টু 0 পুৰা হৈ গল আৰু হা মানে আৰু এটা স্টেপ গলে ইকুৱেল টু 0 হৈ যাব ডেল্টা t টেন্ডস টু 0 আটাইতকৈ মিনিমাম ভ্যালুটো হ'ল ইয়াত মানে ইয়াত p পইণ্টটো এই ওপৰত থকা পইণ্টটো আহি একদম p ৰ গাতে লাগিলেহি যদি p ৰ গাতে যদি লাগেহি তেনেহলে ইয়াত p ৰ কাৰণে ডাইৰেক্ট ভেল'চিটি কিমান আছিল p পইণ্টত v ভেক্টৰ আছিল v আছিল ভেল'চিটি তো ইয়া p পইণ্টতে যদি লাগিলেহি গাতে যদি লাগিলেহি ইয়াত এতিয়া আমি তাত যেটো এসিলাৰেশন পাম হেতুক আমি এভাৰেজ এসিলাৰেশন এটা কৈ নাথাকো আৰু এতিয়া তাক আমি কি কৈ দিম এটা ইনষ্টেন্টেনিয়াছ এসিলাৰেশন বুলি কৈ দিম তো ইনষ্টেন্টেনিয়াছ এসিলাৰেশন কেতিয়া পাম এটা চোৱা কি লিখিছো চোৱা as delta t tends to 0 the average acceleration a bar becomes the instantaneous acceleration and its direction is as shown মানে যেতিয়া ডেল্টা t tends to 0 হৈ থাকিব তেতিয়া এভাৰেজ এসিলাৰেশনটোৱে কি হৈ যাব ইনষ্টেন্টেনিয়াছ এসিলাৰেশন বনি যাব তো ইয়াত আহি যেতিয়া এই ওপৰ পইণ্টটো আহি ইয়াত p পইণ্টৰ লগত মাৰ্জ হলি একদম কাখত পালেহি তেতিয়া কি হৈ গল এটোৱে ইনষ্টেন্টেনিয়াছ এসিলাৰেশন বনি গল তো ইয়াত আমি a bar দিছিলো ইয়াত a bar আছিল কিন্তু ইয়াত a ভেক্টৰ দিছো
ইনষ্টেণ্টেনিয়াছ এচিলাৰেশ্যন দিছোঁ আৰু এয়াৰ ডাইৰেকশ্যনটো কোনফালে হ'ব এয়াৰ ডাইৰেকশ্যনটো এই ওপৰ ফালে হ'ব এতিয়াও এইটো ডাইৰেকশ্যনৰ নিচিনাই হ'ব ইয়াত যেনেকৈ ডেল্টা ভি চেঞ্জ ইন ভেলচিটি যেনেকুৱা পাইছিলে ইয়াতো তেনেকুৱাই হ'ব ইয়াত চোৱা এইফালে হ'ল ভেলচিটি ডাইৰেকশ্যন এইফালে হ'ল ইনষ্টেণ্টেনিয়াছ এচিলাৰেশ্যনৰ ডাইৰেকশ্যন মানে পইণ্টটো ইয়াতে দুইটা পইণ্ট মাৰ্জ হ'লে তুমি কোনফালে দিবা হেডাল মানে কি কয় ভি ডেছডাল কোনফালে দিবা এই টপিকটো বুজা আগতে তোমালোকক মই আগত ইয়াৰ আগত যিটো টপিক পঢ়াইছিলোঁ ইনষ্টেণ্টেনিয়াছ লাষ্ট ক্লাছত যে পঢ়াইছিলোঁ ইনষ্টেণ্টেনিয়াছ ভেলচিটিৰ কাৰণে যিটো পঢ়াইছিলোঁ সেইটোৰ লগত কনচেপ্টটো প্ৰায় মিলি আছে তো সেইটো এবাৰ চাবা দেই ইনষ্টেণ্টেনিয়াছ ভেলচিটিত যিটো কাম কৰিছিলোঁ ইনষ্টেণ্টেনিয়াছ এচিলাৰেশ্যন সেইটো কামেই কৰি আছোঁ ইনষ্টেণ্টেনিয়াছ ভেলচিটিটো আমি ডেল্টা টিটো কমাই আনি আছিলোঁ হয় নাই তো ইয়াত আহি পিনে কি পালোগৈ ডাইৰেকশ্যন অফ ইনষ্টেণ্টেনিয়াছ এচিলাৰেশ্যন কোনফালে পাম এইফালে পাম তো এইটোৱে আছিলে ডাইৰেকশ্যনটো কাৰ ডাইৰেকশ্যন ইনষ্টেণ্টেনিয়াছ এচিলাৰেশ্যনৰ ডাইৰেকশ্যন অ'কে বুজি পালা বুলি ভাবিছোঁ আৰু দেই মই ৰাপ কৰিম এতিয়া নেক্সট আমি চাম আমি এতিয়া কি কৰিম নেক্সট আমি ইনষ্টেণ্টেনিয়াছ এচিলাৰেশ্যনটো ৰেক্টেংগুলাৰ কম্পনেণ্টত এক্সপ্ৰেছ কৰিম ঠিক আছে নেক্সট আমি চাওঁ ইনষ্টেণ্টেনিয়াছ এচিলাৰেশ্যন ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পনেণ্টছ এইটো কেনেকৈ কৰিম ইট ইজ গিভেন বাই ইনষ্টেণ্টেনিয়াছ এচিলাৰেশ্যন কেনেকৈ লিখিব পাৰোঁ এ ভেক্টৰ ইকুৱেলছ টু dv by dt rate of change of velocity with respect to time is called acceleration হয় না আৰু এটুক যদি in terms of যদি average velocity লিখো কেনেকৈ লিখিম limit delta t tends to 0 del v by del t এটু হৈছে average velocity হয় না ওকে এতিয়া এটুক আকৌ কেনেকৈ লিখিব পাৰি limit delta t tends to 0 del v কেনেকৈ লিখিব পাৰি del vx I cap plus del এটো কি হ'ব vy z cap এফালে হ'ব কি delta t এটোকে যদি আমি ব্ৰেক কৰি দিও কি হ'ব limit delta t tends to 0 del vx by del t I cap plus limit delta t tends to 0 del vy by del t z cap এটো কি বস্তু হয় এটো কি হয় limit delta t tends to 0 del vx by del t এটো কি হয় এভারেজ ভেলোসিটি আছে এফালে আকৌ লিমিট লৈছো কি হৈ যাব এটো ইনষ্টেণ্টেনিয়াছ এচিলাৰেশ্যন হৈ যাব হয় না ইনষ্টেণ্টেনিয়াছ এচিলাৰেশ্যন কিন্তু কোনটো ডাইৰেকশ্যনত হ'ব along x direction of কাৰণ vx তো কি ৰিপ্ৰেজেন্ট কৰি আছে velocity along x direction তেনেহলে এটো কি লিখিম a x লিখিম হয় না ইয়াত জেনেকে লিখিছিলো a ভেক্টৰ ইকুৱেল ডট কি আছিল এটো নিচিনা একে a ভেক্টৰ ইকুৱেল লিমিট delta t tends to del v by del t আছিল ইয়াত x থকা কাৰণে x লিখিলো x I cap plus এটো কি হৈ যাব এটো হৈ যাব a y z cap instantaneous acceleration along y axis এটো তো তেনেহলে এফালে কি আছিল a আছিল হৈ গল ইয়াত x আৰু ay কি হয় these are the rectangular components of acceleration along instantaneous acceleration along x and y axis তেলে এক্সপ্ৰেছন টো কি ৰিপ্ৰেজেন্ট কৰিছে এক্সপ্ৰেছন টো হৈছে instantaneous acceleration in terms of rectangular components বুজি পোৱা হল না এতিয়া x আৰু ay ৰ ভ্যালুটো কেনেকৈ আমি ফাইন্ড আউট কৰিম অলসো x ক আমি কি লিখিব পাৰো x মানে কি হয় এটো লিখিব পাৰি নে আমি a মানে যদি dv by dt লিখিব পাৰো তেনেহলে x মানে dvx by dt লিখিব পাৰিম rate of change of velocity along x axis হয় না এটা এটোকে আৰু এনেকৈ লিখিব পাৰি ddt of vx মানে নো কি velocity কেনেকৈ ডিফাইন কৰো rate of change of displacement is called velocity মানে displacement by time is called velocity তো এটো লিখিব পাৰো আমি dx by dt লিখিব পাৰো তো dx by dt কি ৰিপ্ৰেজেন্ট কৰি আছে velocity ৰিপ্ৰেজেন্ট কৰি আছে মানে dx মানে displacement dt মানে time তো rate of change of displacement with respect to time is called velocity আমি এনেকৈ লিখিব পাৰো আৰু এটোকে আমি লিখিব পাৰো d2x by dt square second order derivative আহি গল সবাৰে এটো তোমালোকে d square t square মাল্টিপ্লাই কৰি নিদিবা আকৌ ডিফাৰেন্সিয়েশন হয় বিলা কৰিছো না আগতে তো এটো কৰিলে কি হৈ যাব এটো সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভ আহি গল d2x by dt square হৈ যাব তেনেকে ay ভ্যালু তো আমি কি লিখিব পাৰো ay ইকুৱেলছ তো আমি লিখিব পাৰো del vy by dt ddt of
del y by dt এটো হৈ যাব গৈ d2y by dt square হৈ গল তো ax আৰু ay ভ্যালুটো ফাইন্ড আউট আমি এনেকৈ কৰিব পাৰো আজি কি পঢ়িলো তেনেহলে আজি আমি প্ৰথম ইনস্ট্যান্টেনিয়াস velocity rectangular component express কৰিলো তাৰ পিছত এভাৰেজ ভেলোসিটিৰ আমি ডাইৰেকশন উলিয়ালো তাৰ পিছত আমি এভাৰেজ ভেলোসিটি rectangular component এক্সপ্ৰেছ কৰিলো তাৰপা ইনস্ট্যান্টেনিয়াস এভাৰেজ এক্সেলাৰেশন কৰিছিলো এভাৰেজ এক্সেলাৰেশন ইন টাৰ্মস অফ rectangular component এক্সপ্ৰেছ কৰিলো তাৰ ডাইৰেকশনটো ফাইন্ড আউট কৰিলো আৰু লাষ্টে আমি ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন কৰিলো ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশনৰ ডাইৰেকশন ফাইন্ড আউট কৰিলো আৰু ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশনৰ এক্সেলাৰেশন ইন টাৰ্মস অফ rectangular component এক্সপ্ৰেছ কৰিলো তো আজি ক্লাছৰ কাৰণে হ'ব একেদিনাই ইমান পঢ়িব নালাগে হা ঠিক আছে থ্যাংক ইউ